5 লাখ টকাৰ পৰা 2 কোটি টকাৰ ভিতৰত যদিহে আপোনাৰ যদি যিকোনো যদি বেমাৰ হয় আৰু সেই বেমাৰৰ কাৰণে যদিহে আপুনি মেডিকেলত যদি ভৰ্তি হৈ থাকে আৰু সেই বেমাৰখিনি যদি আপোনাৰ সম্পূৰ্ণ যদি বিনামূলীয়া হৈ যায় আৰু কিবা কাৰণত যদিহে আপোনাৰ এম্বুলেন্স যদি প্ৰয়োজন হৈ যায় আৰু সেই এম্বুলেন্সৰ খৰচাও যদি সম্পূৰ্ণ আপোনাৰ বিনামূলীয়া হৈ যায় আৰু আপুনি যেতিয়া মেডিকেলত থাকিব তাত যিমানবিলাক খৰচা হওক আপুনি যিমান ডাঙৰ এটা কেবিন লৈ লওক বা অন্যান্য যিমানখিনি আপুনি তাত ফেচিলিটি ল'ব লগা হয় সেইবিলাক সম্পূৰ্ণ যদি আপোনাৰ বিনামূলীয়া যদি হৈ যায় আৰু এটা মই আপোনাক উদাহৰণ দিছো যদি ধৰক আপোনাক 5 লাখ টকা এটা ধৰক আপুনি ললে আৰু সেই 5 লাখ টকাটো ধৰক আপুনি ধৰক কিবা কাৰণত ধৰক আপুনি ট্ৰিটমেন্ট কৰিলে আৰু তাত ধৰক আপুনি ট্ৰিটমেন্টটো কৰি আপুনি 5 লাখ টকা আপোনাৰ এটা সম্পূৰ্ণ হৈ গল আৰু ডক্টৰে আপোনাক ডিচাৰ্জ পেপাৰ লিখি দিলে আৰু আপুনি ঘৰলৈ গুচি আহিলে আৰু যদিহে কিবা কাৰণত ধৰক আপোনাৰ এমাহ দুমাহ পাছত যদি আপোনাৰ আকৌ যদি মেডিকেল কিবা প্ৰয়োজন হৈ যায় আৰু তেতিয়াও যদি আপোনাক আকৌ যদি 5 লাখ টকাৰ যদি আকৌ আপোনাক যদি মেডিকেল সম্পূৰ্ণ যদি বিনামূলীয়া কৰি দিয়ে তেতিয়া আপোনাৰ সম্পূৰ্ণ ট্ৰিটমেন্ট আপোনাৰ ফ্ৰী অফ কষ্ট হৈ যাব আৰু এনেকুৱা ধৰণৰ সুবিধাবিলাক আমি সকলোৱে ল'ব পাৰো কিন্তু এইবিলাক সুবিধা আমি নলওঁ কিয় নলওঁ কাৰণ কেলে আমি এইবিলাকৰ ওপৰত ইমান গুৰুত্ব নিৰো আমি সকলোৱে ভাবি থাকো যে আমাৰ স্বাস্থ্য ঠিকে আছে আমাৰ একো অসুবিধা নাই কিন্তু যেতিয়া ধৰক আমি মেডিকেলত যাওঁ তাত তেতিয়াহে আমি কথাষাৰ চিন্তা কৰো যে মোৰ যদি এনেকুৱা এটা যদি সুবিধা থকাহেঁতেন এই সুবিধাটো যদি মই লৈ লোৱাহেঁতেন আগতেই তেতিয়া মোৰ আজি এইটো দখা নহলহেঁতেন যদিহে কোনোবা মহিলা কেঁচুৱা জন্ম দিয়াৰ সময়ত তেওঁলোকৰ কিমান খৰচা হয় আপোনালোকে সকলোৱে জানে আৰু সেই খৰচাও যদি সম্পূৰ্ণ যদি বিনামূলীয়া হৈ যায় আৰু ইন কেছ যদি ধৰক সেই বাচ্চাটোৰ যদিহে কিবা আকৌ যদি ট্ৰিটমেন্ট চলিব লগা হয় আৰু সেই ট্ৰিটমেন্টটো যদি আপোনাৰ সম্পূৰ্ণ যদি বিনামূলীয়া হৈ যায় আৰু কেতিয়াবা এনেকুৱাও হয় ধৰক কিছুমান বেমাৰ ধৰক আমাৰ ইয়াত ট্ৰিটমেন্ট কৰিব নোৱাৰে আৰু ধৰক তেওঁলোকক ধৰক বাহিৰলৈ লৈ যাব লগা হয় আৰু যদিহে সেই পেচেণ্টজনক ধৰক গাড়ীত নিব নোৱাৰে বা ট্ৰেইনত নিব নোৱাৰে আৰু যদিহে সেই পেচেণ্টজনক যদি বাই এয়াৰ নিব লগা হয় অৰ্থাৎ যদি প্লেনত নিব লগা হয় আৰু সেই কথাষাৰ যদি ডক্টৰে যদি ডিক্লেয়াৰ কৰি দিয়ে যে এই পেচেণ্টজন ধৰক বাই ৰোড বা বাই ট্ৰেইন যদি যাব নোৱাৰে তেতিয়া সেই পেচেণ্টজনক যদি ফ্লাইটত যদি নিব লগা হয় আৰু সেই ফ্লাইটৰ অংশ যদি এটা যদি ফ্ৰীকে যদি দিয়া হয় আৰু এনেকুৱা ধৰণৰ বহু সুবিধা আছে আৰু এই সুবিধাবিলাক আমি সকলোৱে ল'ব পাৰো যিসকল ব্যক্তিয়ে এই ভিডিঅটো চাই আছে আৰু অসমৰ বাহিৰত তেওঁলোকে ট্ৰিটমেন্ট কৰিবলৈ যায় আৰু তেতিয়াই তাত এটা কথাই সুধে যে আপকা পেনেল হে কিয়া তে পেনেল মানে কি হয় পেনেল মানে হৈ গল এটা ইনস্যুৰেন্স হয় ইনস্যুৰেন্স যিটো ইনস্যুৰেন্স আমি কৰি নাৰাখো আৰু যদিহে আমি সেই ইনস্যুৰেন্সটো যদি আমি কৰি ৰাখো তেতিয়া আমাৰ সম্পূৰ্ণ ট্ৰিটমেন্টবিলাক ফ্ৰী হৈ যায় যেটো কথা আমি একেবাৰে নকৰো বা আমি এইবিলাকত একেবাৰে গুৰুত্ব নিদিও আজি কিছুদিন আগত মই যেহেতু ধৰক ৰূপাই সেটিঙত থাকো আৰু ৰূপাই সেটিঙৰ এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে আজি কিছুদিন আগত তেওঁ কিবা এটা ট্ৰিটমেন্টৰ কাৰণে তেওঁ বাহিৰলৈ গ'ল আৰু বাহিৰত গৈ পেলাই তেওঁ কেতিয়া সুধিছে যে আপকা পেনেল হে কিয়া তেতিয়া তেওঁ সুধিছে যে পেনেল কি মতলব কিয়া হে তেতিয়া তেওঁ সম্পূৰ্ণ বুজাই দিলে যে পেনেল এটা ইনস্যুৰেন্স হয় যেটো ইনস্যুৰেন্সৰ আপোনাৰ ট্ৰিটমেন্টটো সম্পূৰ্ণ বিনামূলীয়া হৈ যায় বা পেনেলৰ বিষয়ে তেওঁ নাজানিছিল আৰু তেওঁ একো ইনস্যুৰেন্স কৰি থোৱা নাছিল তেতিয়া তেওঁ সেই তাত সম্পূৰ্ণ 12 লাখ নে কিমান টকা দি পেলাই তেওঁ এটা ট্ৰিটমেন্ট কৰি আহিলে আৰু তেওঁ আহি অসমলৈ ঘূৰি অহাৰ পাছতে তেওঁ লগে লগে আহি সুধিছে যে ইয়াত ইনস্যুৰেন্স কোনে কৰে মানে তেওঁ এটা ইনস্যুৰেন্স লাগে আৰু তেওঁ এতিয়া 10 লাখ টকাৰ এটা ইনস্যুৰেন্স কৰি লৈছে মোক বহুত ব্যক্তিয়ে সুধি থাকে যে আপুনি অকল ফেসবুক আৰু ইউটিউবত ভিডিও বনায় নে আৰু বেলেগ কিবা কৰে নমস্কাৰ সকলোকে অসকাই অসম অন্যটা ভিডিওলৈ স্বাগতম জনালো যেহেতু মোক বহুত ব্যক্তিয়ে সুধি থাকে যে আপুনি অকল ফেসবুক আৰু ইউটিউবত ভিডিও বনায় নে আৰু বেলেগ কিবা কৰে হয় মই এটা ইনস্যুৰেন্স কোম্পানীত কাম কৰো আৰু হেইটো ইনস্যুৰেন্স হৈ গল হেল্থ ইনস্যুৰেন্স যেটো হেল্থ ইনস্যুৰেন্সৰ বিষয়ে আমি বহুতে নাজানো আৰু আমি হেতু কথাত আমি গুৰুত্ব নিদো কিন্তু যেতিয়া আমাৰ বেমাৰ হয় যে তেতিয়াহে আমি চিন্তা কৰো যে আমাৰ যদি এটা হেল্থ ইনস্যুৰেন্স থকা হেতেন আজি মোৰ এইটো দখা নহলহেতেন যেতিয়া আমি ধৰক এটা মিনিমাম এটা এমাউন্ট দিব লাগে আৰু সেই এমাউন্টটো আমি নিদিয়াৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ সমস্যা আমি লাখে লাখে টকা আমি মেডিকেলত গৈ আমি খৰচা কৰিব লগা হয় আৰু হেল্থ ইনস্যুৰেন্সত বহুত ধৰণৰ সুবিধা থাকে যিবিলাক সুবিধা আমি সকলোৱে ল'ব পাৰো মাত্ৰ আমি নাজানো কাৰণে আমি এই সুবিধাবিলাক আমাৰ লোৱা নহয় আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ যদি সুবিধা যদি ল'ব বিচাৰিছে স্ক্ৰিনত মোৰ নাম্বাৰটো দিয়া আছে আপোনালোকে যিকোনো হেল্থ ইনস্যুৰেন্স বা যিকোনো আপোনাৰ হেল্থৰ প্ৰবলেম হওক বা যদিহে আপোনাৰ ধৰক এতিয়া বৰ্তমান আপোনাৰ একো বেমাৰ হোৱা নাই হয়তো ধৰক আপোনাৰ ভৱিষ্যত বেমাৰ হ'ব বা বহুত ব্যক্তি আছে ধৰক তেওঁলোকৰ ধৰক ডায়াবেটিস হৈ আছে কেন্সাৰ হৈ আছে বা বিভিন্ন ধৰণৰ তেওঁলোকৰ সমস্যা হৈ আছে তেওঁলোকো এখন ইনস্যুৰেন্স কৰি লওঁটো ভাল আৰু তেওঁলোকো এখন ইনস্যুৰেন্স কৰি ল'ব পাৰে বা আজিকালি ধৰক যেতিয়া এগৰাকী মহিলা কেঁচুৱা এটা জন্ম দিবৰ কাৰণে যেতিয়া হস্পিটেলত যায় তাত লাখ টকা বিল হৈ যায় আৰু সেই লাখ টকা বিলটো যদি আপোনাৰ যদি বিনামূলীয়া হৈ যায়
তেতিয়াহ'লে ভাবি চাওকচোন ইমানবিলাক সুবিধা থাকে হেল্থ ইঞ্চুৰেঞ্চত আৰু সেইবিলাক সুবিধা আমি নাজানো আৰু নাজানো কাৰণে আমি এইবিলাক নকৰোঁ আৰু পিছত আমি হস্পিটেল বা মেডিকেলত গৈ আমি লাখে লাখে আমি টকা খৰচা কৰিব লগা হয় যিবিলাক খৰচা আমি যদি জানো বা যদিহে আমি এটা হেল্থ ইঞ্চুৰেঞ্চ যদি কৰি ৰাখোঁ তেতিয়া আমাৰ সম্পূৰ্ণ বিনামূলীয়া হৈ যায় আৰু যদিহে আপোনালোকৰ যদি এটা হেল্থ ইঞ্চুৰেঞ্চ যদি আপোনালোকে খুলিব বিচাৰিছে আপোনালোকে জাষ্ট মোক এটা ফোন কৰিব বা আপোনালোকে হোৱাটছএপত মোক মেছেজ দিব মই আপোনালোকৰ ঘৰলৈ গৈ পেলাই আপোনালোকৰ গোটেই কথাখিনি মই বুজাই দিম আৰু আপোনালোকক মই এটা হেল্থ ইঞ্চুৰেঞ্চ খুলি দিব পাৰিম আমি এটা কথাই ভাবো যে মোৰ স্বাস্থ্য ঠিকে আছে মোৰ মেডিকেল কোনো ইঞ্চুৰেঞ্চ প্ৰয়োজন নাই কোনো নাভাবে আমি কেতিয়াও নিবিচাৰো কোনোবা এজন ব্যক্তি যাতে মেডিকেলত যাওক তেওঁ যাতে কষ্ট পাওক তেওঁ যাতে এটা অপাৰেশ্যন হওক কিন্তু কোনে জানিছে ভগৱানে কাৰ কপালত কি লিখি আনিছে কাৰ কেতিয়া এক্সিডেণ্ট হৈ যায় কাৰ কেতিয়া কি সমস্যা আহি যায় কোনো নাজানে কিন্তু আমি যদি আগৰ পৰাই যদি আমি যদি এটা হেল্থ ইঞ্চুৰেঞ্চ যদি কৰি ৰাখোঁ তেতিয়া আমি বিন্দাছ আমি মেডিকেলত গৈ আমি সম্পূৰ্ণ ফ্ৰী অফ কষ্ট অৰ্থাৎ আমি ট্ৰিটমেণ্টটো আমি ফ্ৰীকে লৈ আহিব পাৰিম এই কথাখিনি মই আপোনালোকক কৈ যাওঁতে আপোনালোকে হয়তো এই কথাটো ভাবিব পাৰে যে আমাৰ আয়ুষ্মান কাৰ্ড আছে হয় আপোনালোকৰ আয়ুষ্মান কাৰ্ড থাকিলেও আপোনালোকে এই হেল্থ ইঞ্চুৰেঞ্চটো কৰি ল'ব লাগে বুলি মই আপোনালোকক এইকাৰণে কওঁ যে আজি কিছুদিন আগত এজন ব্যক্তিয়ে চকুৰ লেন্সখন বদলি কৰিব গৈছিলে আয়ুষ্মান কাৰ্ড লৈ কিন্তু আয়ুষ্মান কাৰ্ডত এটা লিমিট থাকে যি ধৰণে ধৰক সেইজন ব্যক্তিৰ 12,000 টকা এটা ফিক্স আছে যিটো যে 12,000 টকাতকৈ বেছি টকা যদি আপুনি লেন্স ইউজ কৰে তাৰ বাকীখিনি টকা আপুনি নিজে দিব লাগিব কিন্তু আমাৰ এই হেল্থ ইঞ্চুৰেঞ্চত আপুনি 12,000 নহয় আপুনি তাতকৈ বহু বেছি হাজাৰ টকাৰ দামী হলেও আপুনি এখন লেন্স লগাব পাৰে আৰু এটা মই আপোনালোকক উদাহৰণ দিওঁ আজি কিছুদিন আগত আৰু এজন ব্যক্তিৰ ভৰি ভাগি গৈছিলে আৰু সেই ভৰিৰ মাজত এখন প্লেট লগাব লগা হৈছিলে কিন্তু সেই আয়ুষ্মান কাৰ্ডত মাত্ৰ 18,000 টকা তাত এটা ফিক্স কৰা আছে যে 18,000 টকাৰ দামীলৈকেহে এখন তাত প্লেট লগাব পাৰি তাতকে বেছি দামী প্লেট যদি লগায় আপুনি এটাত আকৌ এক্সট্ৰা টকা দিব লাগিব কিন্তু আমাৰ এই হেল্থ ইঞ্চুৰেঞ্চত আপুনি যিমান দামী হলেও আপুনি তাত আপুনি প্লেট লগাব পাৰিব আৰু এটা কথা মই আপোনালোকক কওঁ যে আমাৰ ডে কেয়াৰ ফেচিলিটি আছে হয় ডে কেয়াৰ মানে কি আপুনি ধৰক দিনটোৰ কাৰণে আপুনি ধৰক মেডিকেলত গ'ল তাত আপুনি ধৰক আপুনি দিনটোৰ ভিতৰত আপোনাৰ ধৰক কিবা এটা সৰু অপাৰেশ্যন হ'ল বা দিনটোৰ কাৰণে আপুনি তাত থাকিলে তাৰ পিছত ধৰক আপোনাক তাত ছুটি দিলে হেনেকুৱা ধৰণৰ সুবিধাও ইয়াত আপোনালোকৰ সম্পূৰ্ণ বিনামূলীয়া তাত আপোনালোকে কোনো ট্ৰিটমেণ্টৰ পইচা দিব নালাগে কোনো অপাৰেশ্যনৰ পইচা দিব নালাগে কিন্তু কিছুমান ইঞ্চুৰেঞ্চ কোম্পানী এনেকুৱা আছে য'ত নেকি ধৰক আপুনি 48 ঘণ্টা আপুনি মেডিকেলত ভৰ্তি হ'ব লাগিব আৰু ভৰ্তি হোৱাৰ পাছতহে আপোনালোকক সেই সুবিধাটো দিব কিন্তু আমাৰ এই ইঞ্চুৰেঞ্চত আপুনি ডে কেয়াৰ সুবিধাও পাব যিটো সুবিধা সকলোবিলাকে ইঞ্চুৰেঞ্চত নাই এইখিনি কথাই আমি নজনাৰ বাবে বা আমি গুৰুত্ব নিদিয়াৰ কাৰণে পিছত যেতিয়া ধৰক আমাৰ এটা এক্সিডেণ্ট হৈ যায় বা আমাৰ ধৰক কিছুমান বেমাৰ হৈ যায় আমি হস্পিটেলত গৈ আমাৰ বিভিন্ন ধৰণৰ সমস্যা হয় আৰু টকাৰ কাৰণে আমাৰ অসুবিধা হয় আমি জীৱনত বহুত টকা কমাও কিন্তু সেই টকা যদি আমি সৎ ব্যৱহাৰ যদি কৰিব নোৱাৰো আমি এনে অযথা যতে ততে জিটি খাই মেলি বা ইটো হিটো কৰি মেলি আমি বহুত টকা আমি উৰাই দিওঁ কিন্তু সেই টকাখিনি যদি আমি যদি এটা হেল্থ ইঞ্চুৰেঞ্চ যদি কৰি ৰাখো 5 লাখ টকাই হওক বা 10 লাখ টকাই হওক বা আপুনি 5 লাখ টকাৰ পৰা 2 কোটি টকালৈকে আপুনি যিকোনো এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি ৰাখিব পাৰে আৰু সেইখিনি সুবিধা আপোনালোকে গোটেই আপোনাৰ অকল আপুনি নহয় আপোনাৰ গোটেই পৰিয়ালটো আপোনালোকে ল'ব পাৰে ইয়াতে মই এটা আপোনালোকক উদাহৰণ দিওঁ যদিহে ধৰক কোনোবা ব্যক্তি যদি ধৰক ডায়েবেটিছৰ পৰা তেওঁ ভুক্তভোগী হৈ আছে আৰু ডেফিনেটলি এদিন তেওঁ ডায়েবেটিছ হৈ থকাৰ কাৰণে ধৰক তেওঁ এদিন ডায়ালিচিছ কৰিব লাগিব হয়তো তেওঁ এদিন কিডনি বেয়া হৈ যাব হয়তো এদিন ধৰক তেওঁ কিডনি ৰিপ্লেচমেণ্ট কৰিব লগা হ'ব পাৰে বা হয়তো ধৰক তেওঁ এদিন ডাঙৰ এটা অপাৰেশ্যন হ'ব তেওঁ জানিছেই কিন্তু তেওঁ যদি এতিয়াই যদি এটা হেল্থ ইঞ্চুৰেঞ্চ যদি কৰি ৰাখে সেই ট্ৰিটমেণ্টখিনি আপুনি ভাবিছে কিমান লাখ লাখ টকা আপোনাৰ খৰচা হ'ব আৰু সেই লাখ লাখ টকা খৰচাখিনি যদি আপোনাৰ যদি একদম বিনামূলীয়া হৈ যায় তেতিয়াহ'লে কেনেকুৱা হ'ব আপোনালোকে নিজে অনুমান কৰি চাওক সেইকাৰণে আপোনাৰ স্বাস্থ্যটো ভালে থাকোঁতে আপুনি এতিয়া যদি টকা দুটকা আপুনি ইনকাম কৰিব পাৰিছে আপুনি এইটো সময়তে আপুনি এটা হেল্থ ইঞ্চুৰেঞ্চ আপুনি কৰি ৰাখক যিকোনো বয়সৰ ব্যক্তিয়ে এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি ৰখাটো বহু প্ৰয়োজনীয় কাৰণ কেলে আমি গাড়ী এখন কিনিলে ধৰক আমি ইঞ্চুৰেঞ্চ কৰোঁ কিন্তু আমি নিজকে আমি ইঞ্চুৰেঞ্চ নকৰোঁ আমি বাইক এখন কিনিলে আমি ইঞ্চুৰেঞ্চ কৰোঁ কিন্তু নিজকে নিজে আমি ইঞ্চুৰেঞ্চ নকৰোঁ আমি স্কুটি এখন কিনিলে আমি ইঞ্চুৰেঞ্চ কৰোঁ কিন্তু আমি নিজকে নিজে আমি ইঞ্চুৰেঞ্চ নকৰোঁ আৰু চবতকৈ ডাঙৰ ভুলটো হৈছে সেইটোৱে যে আমি নিজকে নিজে ইঞ্চুৰেঞ্চ কৰি লোৱা নাই আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ থাকিব পাৰে কিন্তু লাইফ ইঞ্চুৰেঞ্চটো আপোনাৰ এটা পিৰিয়ড থাকিব এটা সময় থাকিব যিটো সময়ত ধৰক আপোনাৰ সেই পলিচিখন এটা মেচিউৰ হ'ব আৰু মেচিউৰ হোৱাৰ পিছত আপুনি ধৰক এটা টকা পাব কিন্তু আপোনাৰ বেমাৰ হ'লেতো আপোনাক লাইফ ইঞ্চুৰেঞ্চে আপোনাক টকা নিদিয়ে কিন্তু হেল্থ ইঞ্চুৰেঞ্চে আপোনাক সেইখিনি সুবিধা দিব আপোনাৰ স্বাস্থ্য ভালে থাকিলে আপুনি সকলোবিলাক পৃথিৱীত কৰিব পাৰিব আপোনাৰ মনৰ আশাবিলাক আপুনি পূৰণ কৰিব পাৰিব কিন্তু হেল্থ ইঞ্চুৰেঞ্চ থাকিলেহে আপুনি কিন্তু সেইখিনি কৰিবৰ কাৰণে আপোনাৰ সম্ভৱ হ'ব আপুনি যিমানে টকাৰ লাখপতি নহওক বা আপুনি যিমানে কৰপতি নহওক আপোনাৰ যদি স্বাস্থ্যটো যদি আপোনাৰ ঠিক নাথাকে আপোনাৰ যিমান টকা পইচা বা আপোনাৰ যিমান সম্পত্তি থাকিব আপোনাৰ একো লাভ নাই আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে যদি ইঞ্চুৰেঞ্চ এটা যদি আপোনালোকে কৰি ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে মোৰ লগত যোগাযোগ কৰক আৰু আপোনালোকে এটা হেল্থ ইঞ্চুৰেঞ্চ খুলি ল'ব পাৰিব ভিডিঅ'টোত মই আজি আপোনালোকক এই কথাষাৰ এইকাৰণে ৰাখিলোঁ যিহেতু ধৰক মই যোৱাকালি ডিব্ৰুগড় মেডিকেললৈ গৈছিলোঁ য'ত নেকি মোৰ লগৰ এজনৰ দেউতাকৰ যোৱাকালি এটা হঠাৎ এক্সিডেণ্ট হ'ল আৰু তাত তেওঁ ভৰ্তি হৈ আছিলে
আৰু তাত গৈ মই দেখিলো যে ডিব্ৰুগড় মেডিকেলত দেখোন সম্পূৰ্ণ সবতে পইচা লাগে আপুনি মেডিচিন এটা কিনিব গলেও পইচা লাগে আপুনি কিবা এটা টেষ্ট যদি পৰীক্ষা কৰিবলৈ গৈছে তাতো পইচা লাগে এতিয়া তেওঁলোকক কৈছে অপাৰেচন কৰিব লাগিব আৰু তাতো তেওঁলোকক বহু লাখ টকা লাগিব যদিহে তেওঁলোকে তাত যদি এটা হেল্থ ইন্সুৰেন্স কৰি ৰখা হেতেন সেইবিলাক সম্পূৰ্ণ তেওঁলোকৰ বিনামূলীয়া হৈ গ'লহেতেন আৰু এতিয়া ধৰক তেওঁলোকে ডিব্ৰুগড় মেডিকেলত আছে আৰু ডিব্ৰুগড় মেডিকেলত যিবিলাক ব্যক্তিয়ে গৈ পাইছে দেখি পাইছে তেওঁলোকে জানে যে তাত কিমান কষ্টকৰ যত নেকি এটা পেশেন্ট থাকিবৰ কাৰণে তাত ইমান ভাল সুবিধা নাই আৰু তাত লগত আৰু এজন এটেন্ডেন্ট থকাটো কিমান অসুবিধা যিবিলাকে মেডিকেলত গৈ পাইছে বা মেডিকেলৰ লগত লাগি পাইছে তেওঁলোকে এই কথাষাৰ বুজিব হয়তো বেলেগ ব্যক্তি এই কথাষাৰ এতিয়া বুজি নাপাব কিন্তু যেতিয়া ধৰক তেওঁলোকে এদিন হস্পিটেলত যাব বা মেডিকেলত যাব কিবা এটা অসুবিধা তেওঁলোকে এতিয়া ধৰক যেতিয়া তাত ভৰ্তি হৈ থাকিব তেতিয়াহে তেওঁলোকে এই কথাষাৰ উপলব্ধি কৰিব যে মই যদি এটা হেল্থ ইন্সুৰেন্স কৰি ৰখা হেতেন আজি মোৰ এই দশা নহলহেতেন আৰু আপোনালোকৰ যদি হেল্থ ইন্সুৰেন্স যদি খুলিব বিচাৰিছে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰক আৰু মই আপোনালোকক সহায় কৰিম এটা হেল্থ ইন্সুৰেন্স খুলি দিবৰ কাৰণে আজি মই আপোনালোকক ভিডিওটো এই কাৰণে প্ৰস্তুত কৰিলো কাৰণ কেলে বহুত ব্যক্তিয়ে মাজে মাজে সুধি থাকে যে আপুনি অকল ফেসবুক আৰু ইউটিউবত অকল ভিডিও বনায় নে আৰু বেলেগ কিবা কৰে হয় মই এটা হেল্থ ইন্সুৰেন্সত কাম কৰো আৰু যেটো হেল্থ ইন্সুৰেন্সত আমি কাম কৰিবলৈ আমি বহু ব্যক্তিক আমি উদ্ধাৰ কৰিছো তে ভিডিওটো আজি বৰ বেছি দীঘল কৰি নাথাকো ভিডিওটো আজি ইয়াতে সামৰণি মাৰিছো অন্যটা ভিডিওত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটো পাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম